তো গাইজ আপোনালোকে থাম্বনেইলখন চাই এইটো গম পাইছে আৰু কিন্তু মোৰ বিশ্বাস হোৱা নাছিল প্ৰথমতে কিন্তু গাইজ এয়াই সঁচা জুবিন গাৰ্গ সঁচাকৈ আমাক এৰি থৈ গুচি গ'ল আচলতে হৈছিল কি কাৰ ভুলৰ কাৰণে জুবিন দা আজি মৃত্যুমুখত পৰিবলগীয়া আছিল যিমানখিনি পাৰোঁ ক'বলৈ চেষ্টা কৰিম বাৰু যিখিনি মানে মই গম পাইছোঁ আৰু এতিয়ালৈকে তো ক'ব পৰা নাই আপোনালোকে ইতিমধ্যে হয়তো সকলোৱে গম পাইছে যে জুবিন দা নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল ছিংগাপুৰত আৰু সেই ছিংগাপুৰত যাই জুবিন দাই ভাবিলে যে স্কাই ডাইভিং মানে জুবিন দাৰ এটা ইচ্ছা আছিল স্কাই ডাইভিং মানে কৰাৰ তো জুবিন দাই স্কাই ডাইভিং কৰিবলৈ যোৱাত তাৰ এটা হাৰ্ট এটেক হ'ল আৰু হাৰ্ট এটেক হৈ জুবিন দা মৃত্যুমুখত পৰিলে তো সিয়াতকৈ দুখৰ খবৰ আৰু কি হ'ব পাৰে গাৰ নাম শিয়ৰি উঠিছে আৰু আছাম এছ'চিয়েশ্যনৰ এটা দলৰ সৈতে গৈছিল জুবিন গাৰ্গে ছিংগাপুৰত আৰু তাতে যাই সেনেকুৱা অৱস্থা হ'ল মানে কি ক'ম আৰু বিশ্বাস হোৱা নাই কিন্তু এয়াই বিশ্বাস কৰিব লাগিব এয়াই সঁচা জুবিন গাৰ্গ আমাৰ সকলোকে এৰি থৈ গুচি গ'ল এষাৰ কথাই আছে নহয় জন্ম মৃত্যু বিবাহ কাৰ কেতিয়া হয় কোনেও ক'ব নোৱাৰে মৃত্যু আমাৰো এদিন মৃত্যু হ'ব আমি এই পৃথিৱীত জন্ম লৈছোঁ যিহেতু আমাৰো এদিন মৃত্যু হ'বই কিন্তু জুবিন দাৰ আজি যে এনেকৈ মৃত্যু হ'ব কোনেও ভবা নাছিল কোনেও সপোনতো ভবা নাছিল যে জুবিন দা ছিংগাপুৰত যায় স্কাই ডাইভিং কৰি থকা অৱস্থাতে জুবিন দাৰ এনেকৈ হাৰ্ট এটেক হৈ মৃত্যু হ'ব আৰু জুবিন দাৰ প্ৰগ্ৰাম মঞ্চত কেতিয়াও দেখা নাপাম জাষ্ট জুবিন দাই থৈ যোৱা গীত স্মৃতি কথাবোৰ সেইবোৰে অকল থৈ গ'ল এতিয়া মই এইখিনি কথা মই নাজানো যে জুবিন দা মঞ্চত প্ৰগ্ৰাম কৰি থকা অৱস্থাতো জুবিন দা মঞ্চৰ পৰা বাগৰি পৰে ইমানখিনি হোৱাৰ পিছত জুবিন দাৰ লগত যিবিলাক মানুহে থাকে সেই মানুহবিলাকে কেনেকৈ ইমান এটা ডাঙৰ ডিচিশ্যন ল'বলৈ দিলে সেই ইমান ডেঞ্জাৰ এটা স্কাই ডাইভিং কৰিবলৈ কেনেকৈ দিলে আৰু ইমান মানে গমেই পায় যে সিহঁতে জুবিন দাৰ লগত থকা মানুহবিলাক ইমানখিনি কথা জনাৰ পিছতো কেনেকৈ এইটো মানে কৰিবই দিলে কি ক'ম মানে সেইখিনি মই বুজি পোৱা নাই কিয় আজি ইমানখিনি পালোঁ জুবিনৰ গান শুনি আৰু এতিয়াৰে পৰা আৰু জুবিনৰ গান নতুন গান নাপাওঁ তো সকলো মানুহে এটাই অপেক্ষা কৰি থাকিব যে জুবিন দাৰ আৰু কেতিয়া নতুন গান আহিব কিন্তু জুবিনৰ আৰু নতুন গান কেতিয়াও নাহে কিন্তু এয়াই সত্য জুবিন দাৰ আৰু নতুন গান কেতিয়াও নাহে তো জুবিন দা য'তেই আছে তাতে ভালে থাকক আৰু তো জুবিন দাৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তো এয়াই কামনা কৰিলোঁ তেওঁক আৰু শেষত এটাই কথা ক'ম জুবিন দা য'তেই আছে ভালে থাকক তেওঁক সাজিলে পায় আৰু বহুত বেছি বেয়া লাগি আছে কি ক'ম আৰু দিয়ক বাই